সো হেজ আপ গাইজ, কেনেকুৱা আছে আপোনালোকে? আশা কৰিছোঁ বহুত ভালে আছে। মই মইনা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি ব্লগ হাৰিয়ানাৰ পৰা। পূৰা চাব, সম্পূৰ্ণ চাব। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ জৰুৰ কৰিব। হেল্ল' ফ্ৰেণ্ড, এইয়া দেখিছে ফল লৈ বহিছোঁ। চব লক্সিতাও খাব। লক্সিতা পূৰা দিনৰ এইবিলাক খানা দেই। এইয়া দেখিছেনে, ধুই মেলি লৈ মানে দিনভৰৰ প্ৰচেছত মানে মই ধুই কেনে থৈ দিম, তাতে ওলাই ওলাই খাই দিম। এতিয়া মই বনাই আছোঁ চাহ খাই কেনে। এয়া দেখিছে লক্সিতা এতিয়া মানে নিমখ খাব নাপায়, মানে সন্ধ্যা নমক, ব্ৰতৰ নমকটোহে খাই মানে নিমখখন। কিন্তু এই দেখিছে খাবলৈ কাৰণে ব্ৰত আছে। এসোপাটো ফল আনি থৈছে আৰু এয়া দেখিছে ব্ৰতৰ চিপছ সন্ধিয়া খায়, কিন্তু তাই একেবাৰে দিনতে লৈ আহিছে। দেখিছে এতিয়া আহিছেহে মন্দিৰৰ পৰা, আহি কি একেবাৰে লৈ কেনে বহিছে। আৰু এইটো এটা মহাশয় স্কুলত নগ'লে। এইটো হৈছে মোৰ দেওৰাণীৰ ল'ৰাটো, স্কুললৈ নগ'লে, মানে ঘৰতে মানে খাই দুৰ্লংঘ কৰিব। তাতকৈ ৰুটি খালেই ভাল হৈছিলে। সিহঁতে কিন্তু ব্ৰত আছে দেই। এইয়া খোৱা প্ৰচেছৰ চুৰু। এতিয়া মই কেইটা বাজিছে ক'ম আপোনালোকক। এতিয়া বাজিছে 11টা বজাৰ লগে লগে সিহঁতৰ ভোক চুৰু। এই দেখিছে চিপ পিচ খাই কাৰণে সিহঁতে ব্ৰত আছে দেই। এয়া দেখিছে লাগি আছে দুইজনে মকামকি খাবলৈ কাৰণে। সিহঁতক সেইকাৰণে মই কৈছিলোঁ যে ব্ৰত নাৰাখিবি ভাই, লোকচান বেছিয়ে হয়, ৰুটিয়ে খাই ল'বি। নাই, সিহঁতে ব্ৰত ৰাখিয়ে এৰিব। সেইকাৰণে কি কৰিব আৰু, পোৱালিবিলাকৰ মনো আছিলে। মই কৈছোঁ হ'ব দে, খাই বৈ যি ব্ৰত ৰাখ ততে ৰাখিবি। চাই লওঁ দিনটো পূৰা পৰি আছে। লক্সিতাই কিমান দেৰিলৈকে ব্ৰত ৰাখে। কিমান দেৰিলৈকে ৰাখিবি? কিমান দেৰিলৈকে ব্ৰত ৰাখিবি? পূৰা দিন ৰাখিব বোলে। ৰাতি কি থুচিব নি? ৰাতিও খাব নাপায়। নাজানো ইহঁতে কি কৰিব। আপোনালোকে ভিডিঅ' বনি থাকক, দেখি পাব লক্সিতাই কি কৰে। আজি মহাদেৱৰ স্পেচিয়েল দিন আৰু ধৰ্ম কৰিব লাগে, হয় কি নহয়? মই ধৰ্ম ক'ত কৰি আছোঁ জানেনে বাৰু? আহক আপোনালোকক দেখাই আছোঁ। এইয়া চাওক, দেখিছে এইবোৰক এই মাত্ৰ চাহ পানী খাই লৈ আৰু চাগে পেটত ভালদৰে যোৱাও নাই চাগে। দেখিছে নহয়, স্পেচিয়েলৰ খাই আছিলে, এতিয়া আকৌ ফল ফ্ৰুট খাই আছে। মানে সিহঁতক এতিয়া ঘড়ীটো মই আপোনালোকক দেখাই আছোঁ। এয়া চাওক, আধা দিন এতিয়ালৈকে চুৰো হোৱা নাই, সিহঁতৰ চব বস্তু খাই লৈ খতম। আপোনালোকে ভাবিছে যে ইমান ফল কৰিব কি, ব্ৰত আছে যদি। এইয়া দেখিছে সিহঁতে মানে স্পেচিয়েল দিন বনাই আছে আজি মহাদেৱৰ দেই। আগে চাব কি কৰে সিহঁতে। আজি ভোলে বাবাৰ স্পেচিয়েল দিনটো আৰু ডাঙৰ মাক কেনেকৈ এৰিব পাৰি কওকচোন। এইয়া চাওক, মেইন ব্ৰত থকা মানুহ এইটো। আপোনালোকে জানেনে বাৰু? ব্ৰত নাই কিন্তু ফলবোৰ পূৰা খাই দিয়ে। ৰুটি খাইছে, গাখীৰ খাইছে আৰু লগতে ফল ফ্ৰুটখিনিও খাই দিছে। তাৰমানে ব্ৰত বেছিকৈ আছে। দেখিলেনে বাৰু? আপোনালোকে ভাবিছে চাগে কি দেখাই আছোঁ মই, হয় কি নহয়? তাৰমানে কি জানে, গাঁৱত মানুহে যেতিয়া জল দিয়ে হেৰিকে ভোলে বাবাক, পূৰা গাঁৱটোত ঘূৰাই কেনে তেতিয়াহে জল চঢ়ায়। আৰু আমিও চঢ়াম এইটো মন্দিৰত, কিন্তু সেইফালৰ ভাগৰটোত নতুন কিবা মূৰ্তি চূৰ্তি স্থাপনা কৰিছে চাগে। সেইকাৰণে সেইফালৰ মন্দিৰটোত মানে প্ৰথম যোন স্থাপনা কৰে, মানে নতুন মূৰ্তি আনে, সেই মন্দিৰটোত মানে এনেকৈ মানে হেৰি কৰে, পৰিক্ৰমা কৰাই পূৰা গাঁৱত, তেতিয়াহে সেই মূৰ্তিটোত জল ঢালে। সেইকাৰণে এই মন্দিৰটোত কাৱৰীয়া আহিব বাছ, আৰু আমিও যাম বাৰু।
ছোৱালী নহয়, মোৰ ল'ৰাটো ব্ৰত আছে, কিন্তু সি যাবলগীয়া হ'ল ডাঙৰ ক্লাছৰ কাৰণে, তাক স্কুলত পঠাবলগীয়া হৈছে ফ্ৰেণ্ড। জানো প্ৰথমবাৰ যেতিয়া ব্ৰত আছিলে তেতিয়া সি মানে আধা দিনতে মানে ব্ৰত এৰি দিছিলে। এতিয়া চাওঁ স্কুলৰ পৰা আহি কিনে গম পাম আৰু আপোনালোকক জৰুৰ দেখাম। এইয়া দেখিছে আহি কি একদম লাগি গৈছে ফলৰ দোকানত। তাৰমানে কি হৈছে জানে, তাৰ মানে আজি ব্ৰত আছে মানে, নহ'লে স্কুলৰ পৰা আহি কি চিধাই ক'লেহেঁতেন যে ৰুটি দে মা, হৈ গ'ল মোৰ ব্ৰত। কিন্তু আজি ব্ৰত ৰাখিছে। এয়া আহি কি একদম ফলৰ দোকানত সোমাই গৈছে। মই জানিছিলোঁ সি আহি কি ফল খাব বুলি, সেইকাৰণে থৈ দিছিলোঁ মানে থ'বতো লাগিব। ই এটা কল আৰু কৈছে বোলে আজি মই একোৱেই নাখাওঁ মানে, এনে কৈ আছিলে। তেতিয়াও মই জোৰ জবস্তি কৰি, এইজনী দেখিছেনে খাই পেটে নভৰে। ৰুটি খালেই 1 কিলো দেখিছেনে, পেটে নভৰে। এতিয়া হৈ গ'ল আবেলি, আৰু আবেলিৰ আপুনি জানেই নহয়, মই ভাবোঁ কি পোৱালিবোৰে কেও মেও নকৰা কৰি আৰামছে বনাই লৈ যেতিয়া সিহঁতে খাব আৰু তাকেই মই কাটি লৈছোঁ। এইয়া দেখিছে আলু, বিলাহী, কিয় ৰঙা জলকীয়া মানে দিব নোৱাৰি দেই, তাৰ কাৰণে অকণমান ঢালিলোঁ মই ঘি। কিমানে দেখিছেনে বনাই দিলোঁ। এতিয়া যেতিয়াই ল'ৰা ছোৱালীবিলাকৰ ভোক লাগিব বা খাব মন যাব তেতিয়া খাই ল'ব। আপোনালোকেও এনেকৈ বনাব, ব্ৰতত বিচাৰি বনাব। এইয়া ব্ৰতৰ ৰাতিপুৱা উঠি ঘৰ চৰ মুচি একদম গা পা ধুই আজৰি হ'লোঁ। কালি ব্ৰত আছিলে, পোৱালিবোৰৰো ভোক লাগে, সেইকাৰণেও জলদি উঠিবলগীয়া হৈছে। আৰু আজি আছে অমাৱস্যাত আমি ৰাতিপুৱাই উঠি কিনে গা পা ধুই ঘৰ চোতাল ঝাৰু মাৰি ঘৰ চৰ মুচি ফাৰ্ষ্টে খানা বনাওঁ। সেইকাৰণে আজি দুটা একেলগত। সেইকাৰণে দেখিছোঁ মই কি বনাইছোঁ, নহৰু আৰু পিঁয়াজ নিদিয়া দালি। ইয়াতে ভাত বহাই থৈছোঁ। হাৰিয়ানা হয় আৰু হাৰিয়ানাত ৰুটি নাখালে হ'ব নেকি, ৰুটি আটা। দেখিছেনে ফ্ৰেণ্ড, এতিয়া সিহঁতে খাই বৈ যাব স্কুললৈ। মই বনাই কিনে ৰেচিপি তৈয়াৰ কৰি দিওঁ। সিহঁতক খোৱাই বোৱাই এয়া দেখিছে, এয়া ৰেডি হৈ আছে। আৰু এয়া এতিয়া গাড়ী আহিব, সিহঁতক লৈ যাব আৰু খাই বৈ ৰেডি। এইটোক মই থৈ আহিব লাগিব, নহ'লে বাপেকে থৈ আহিব। বাছ এইটো দিছে না পায়াতে না কৰে বিচাৰা খান্দি না পিন্ধি মেৰে ধৰে আওগি আছে কি খাই ৰুটি। ইহঁতক পঠুৱাই মেলি লৈ কোনে এতিয়া আৰু মই আৰু নিজৰ ব্ৰতটো খুলিম। আৰু আজি চাহো খোৱা নাই, চাহ খাম। আৰু আজি ইমানতে মোৰ ব্লগটো মানে খতম কৰিছোঁ। আৰু আপোনালোকৰ জানো বহুত খুব মৰম দিয়ে, এইটোৱে প্ৰাৰ্থনা কৰিলোঁ।